ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতৰ আজি আমি দ্বাদশ খণ্ড আমি পঢ়ি আছিলোঁ অখণ্ড সংখ্যাৰ পাটিগণিত এই চেপ্টাৰটি তাৰে আমি লসাগু গসাগু আদি বিষয়ে পঢ়ি আছিলোঁ। আজি আমি গসাগুৰ ওপৰত কেইটামান ইয়াৰ আগৰ খণ্ডটিত আমি গসাগুৰ ওপৰত কেইটামান উপবাদ্য পঢ়িছিলোঁ, ধৰ্ম পঢ়িছিলোঁ। আজি আমি ইউক্লিডীয় কলন বিধিৰ বিষয়ে আলোচনা কৰিম, যিটো তোমালোকে অলৰেডি পাই আহিছা। জেনেৰেল মেথমেটিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ ইউক্লিডীয় কলন বিধিৰ ওপৰতে আছিল, কিন্তু এতিয়া তাতকৈ আৰু অলপ ওপৰত যাব। তাৰ ওপৰত যিখিনি কথা থাকি গৈছিল তাৰমানে সেইখিনি তোমালোকে ইয়াত পাবা। তোমালোকে জানা যে ইউক্লিডীয় কলন মানে ইউক্লিডীয় কলন লেমা 1 বুলি কোৱা আছে। লেমা মানে যাৰ দ্বাৰা এটা উপবাদ্যৰ পিছত যিটো পোৱা যায়, উপবাদ্যৰ সহায় লৈ যিটো পোৱা যায় সেইটোকে লেমা বুলি কোৱা হয়। যদি a = pq + r তেন্তে গসাগু এইটো তোমালোকে জানা a = pq + r ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগ শেষ। এই গসাগু অফ ab a আৰু b ৰ গসাগু সমান b আৰু r ৰ গসাগুৰ লগত সমান বুলি এইটো আমি প্ৰমাণ কৰিব লাগিব। এইটো প্ৰমাণ কৰিব পাৰিলেই আমাৰ সকলো তোমালোকে একচুয়ালি এইটো পাইছা, অংকটো কৰিছা, কিন্তু ইয়াত আমি ইয়াৰ প্ৰমাণটো পাম। ঠিক আছে, আচ্ছা ঠিক আছে। গতিকে প্ৰমাণ কথাটো এনেকুৱা, গসাগু অফ ab = গসাগু অফ br। গতিকে গসাগু ab আছে। ঠিক আছে, গসাগু কি হয়? গসাগু ab = d। এইটো আমি ধৰি লৈছো, ধৰা হয়। এতিয়া আমি কি দেখুৱাম? গসাগু অফ br = d বুলি দেখুৱাই দিলে আমাৰ প্ৰমাণ হৈ যাব। আমি গসাগু অফ ab d a আৰু b ৰ গসাগু d বুলি ধৰিলো। যদি b আৰু r ৰ গসাগু d বুলি ধৰিলো তেতিয়াহ'লে দুইটা সমান হৈ যাব। d ইমপ্লাইজ d divides a আৰু d divides b। কি পালো আমি? ইয়াৰ পৰা কি পাম? d divides a আৰু d divides b। ঠিক আছে, এইটো গসাগুৰ পৰা পালো। এতিয়া উপবাদ্য যিটো উপবাদ্য 37 উপবাদ্য 37 কি আছিল? যদি a divides b আৰু a divides c হয় তেন্তে a divides bx plus cy আছিল। গতিকে ইয়াত কি হ'ব? d divides এইটো আছিল, গতিকে d divides ax plus এইটো by হৈ যাব। x, y belongs to z অখণ্ড সংখ্যা ইমপ্লাইজ d divides কি পালো? আমি এইটো বনাব লাগিব, এইটো মানে a - bq। a আছে ইয়াত আৰু bq আছে, গতিকে a ৰ লগত একো পূৰণ হৈ থকা নাই। গতিকে a ৰ লগত আমি x ৰ জেগাত 1 পাতি দিম প্লাস b, এতিয়া y ৰ জেগাত আমি -q পাতি দিম। ঠিক আছে, কাৰণ কি পালো আমি এতিয়া? d divides ইয়াত আমি লিখি লম x = 1 আৰু y = -q পাতি দিম। গতিকে এইটো কিমান হ'ল? a plus minus minus bq হৈ গ'ল। implies that d divides তে a minus bq মানে কি? এইটো a = bq আছিল, গতিকে bq ইফালে আহিলে ইয়াত থাকিল r, a minus bq হ'ল। a minus bq মানে r। গতিকে আমি কি পালো? d divides r বুলি আমি পাই গ'লো। ক'ৰ পৰা পাইছো? এইটো ইয়াৰ পৰা পাইছো, এইটো আমাক দিয়া আছে। ঠিক আছে, গতিকে আমি কি পালো? d divides r মানে হ'ল da কাক হৰণ যায়? এতিয়া da r ক হৰণ যায় বুলি আমি গম পালো। ঠিক আছে, আচ্ছা। গতিকে এতিয়া আমি কি লিখিব পাৰে? এতেকে d divides b এইটো d divides b এইটো আমি বাদ দিলো। এতিয়া d divides b আৰু d divides r পাই গ'লো। ঠিক আছে, আমাক b আৰু r লাগিছে, গতিকে d divides b আৰু d divides r লিখিলো। আমি কি বাদ দিলো? এই d divides a টো বাদ দিলো। আচ্ছা ঠিক আছে, তাৰ মানে আমি কি পালো? এই গসাগুৰ আমি প্ৰথম হেৰিটো পাই গ'লো যে আমি প্ৰমাণ কৰিব লাগিব কি বুলি? গসাগু অফ br = d বুলি প্ৰমাণ কৰিব লাগিব। মানে এক নম্বৰত কি প্ৰমাণ কৰিম? d divides b আৰু d divides r বুলি প্ৰমাণ কৰিব লাগিব। এইটো আমাৰ আছে d divides b আৰু d divides r। ঠিক আছে, গতিকে নেক্সট স্টেপটো কি আছে? এতিয়া নেক্সট কি প্ৰমাণ কৰিব লাগিব? এইটো প্ৰমাণ কৰোঁতে 2 নম্বৰ, যদি c divides a যদি c divides b আৰু c divides r হয় তেন্তে c is less than
ডি বুলি দেখাব লাগিব সেইটো আছিল আমাৰ এই গখাও দেখুৱা হেৰিটো ধৰ্ম গতিকে আমি এইটো এটা অপচন পাই গলো ঠিক আছে এতিয়া আমি নেক্সট অপচনটো লৈ যাম যে এইটো 2 নম্বৰটো লৈ যাম ধৰা হল C divides B আৰু C divides R এইটো আমি ধৰিলো এতিয়া কি প্ৰমাণ কৰিম C is less than D বুলি আমি দেখুৱাই দিব লাগিব ঠিক আছে implies that এই C divides B আৰু C divides R হলে কি হ'ব C divides bx plus ry যেনেকৈ এইটো হৈছে ঠিক আছে implies that C divides B এতিয়া আমি কোনটো বনাম ইয়াৰ পৰা B আৰু R আছে গতিকে এইটো বনাম B into Q x ৰ মান Q ধৰিলো প্লাস R into ইয়াত R ৰ লগত একো পূৰণ থাকে 1 আছে গতিকে R into 1 লিখিলো ইয়াত কি লিখিম যত x equal to Q আৰু y equal to 1 ঠিক আছে যত x equal to Q আৰু y equal to 1 গতিকে কি পালো C divides BQ plus R পালো আমি দেখাব লাগিব C is less than equal to D বুলি দেখাব লাগিব ঠিক আছে গতিকে এইখিনি মই এতিয়া মহাই দিছো এদি ইয়াৰ পিছত implies that C divides কি পালো BQ plus R পালো implies that C divides A হৈ গল BQ plus R মানে A হৈ গল সো আসলে একেটা বস্তু আমি দুবাৰ কেনেকৈ ব্যৱহাৰ কৰিলো ইয়াত আমি a minus bq বনাবৰ কাৰণে ব্যৱহাৰ কৰিলো ইকুৱেল টু r লিখিলো এতিয়া ইয়াত কি লিখিলো bq plus r মানে a লিখিলো উল্টা কৰিলো ইয়াত যেটো কৈছিলো ইয়াত ঠিক আমি উল্টা কৰিছো গতিকে কি পালো c divides a পালো এতিয়া কি হৈ গল এতিয়া আৰু এটা কথা আছে অৰ্থাৎ মানে এতেকে c divides b আৰু c divides কি পালো ইয়াৰ পৰা a পালো আৰু ইয়াৰ পৰা কি লিখিম c divides b লিখিম সাদা কনসেপ্ট বুজি না পালে এটা বুজি না পাবা আৰু কি কৰি আছন যে প্ৰথমতে আমি কি দেখলো আমি ধৰি ললো a আৰু b ৰ গখাও কিমান বুলি ধৰি লৈছো d বুলি ধৰি লৈছো এইটো ধৰা হল a আৰু b ৰ গখাও d তাৰ মানে a আৰু b হৰণ যোৱা সংখ্যা বিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হল d তে গখাও মানে কি 20 আৰু 30 ৰ গখাও মানে কিমান হ'ব 10 হ'ব তে ইয়াৰ গখাও 10 ইয়াৰ অৰ্থ হল 20 আৰু 30 ৰ হৰণ যোৱা দুইটাকে হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা হল 10 দুইটাকে হরণ যায় 20 হরণ যায় তো কি হয় 30 হরণ যায় 15 রে হরণ যায় কিন্তু এত ডাঙর কিন্তু এনেকুৱা নহয় দুইটাকে হরণ যায় ডাঙৰ সংখ্যা হল 10 গতিকে আমি কি ধৰিলো d বুলি ধৰিলো তাৰ মানে a আৰু b দুইটাকে হৰণ যায় আটাইতকৈ ডাঙৰ সংখ্যা হল d কিন্তু আমি আৰু এটা কি পালো c ৰেও হৰণ যায় a আৰু b দুইটাকে হৰণ যায় কোনে কি হেৰে c ৰে হৰণ যায় তাৰ মানে যেটো মই 20 আৰু 30 লৈছিলো ইয়াৰ গখাও 2 আছিল কিন্তু 5 ৰেও তো হৰণ যায় দুইটাকে বা 2 ৰেও হৰণ যায় দুইটাকে হেটা তাৰমানে তেনেকুৱা এটা সংখ্যা কি পালো c পাই গলো অৰ্থাৎ কি পাব লাগিব c is less than or equal to d হ'ব লাগিব বুজি পাইছেন কথাটো প্ৰমাণটো ইমানতে শেষ হৈছে আকচোন এই ইয়াত কথাটো কি হল যে c ৰে b আৰু r দুটাকে হৰণ যায় আমি কি পালো ইয়াৰ পৰা c divides bq plus r অৰ্থাৎ c divides a পালো c divides a মানে c divides a আৰু c divides b c divides a আৰু c divides b হলে কি হ'ব এতিয়া c ৰে a আৰু b দুটাকে হৰণ যায় কিন্তু কি হয় এতেকে এইটো হৈ যাব যেহেতু গখাও কার গখাও a আৰু b ৰ গখাও কিমান d বুলি আমি ধৰি লৈছো গতিকে a আৰু b দুইটাকে হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো হল d কিন্তু ইয়াত আমি কি পালো c ৰে দুইটাকে হৰণ যায় অৰ্থাৎ কি হ'ব লাগিব c টো d তকৈ সৰু হ'ব লাগিব আমি কি পালো অৰ্থাৎ দুইটা পালো d divides b আৰু d divides r আৰু যদি c divides b আৰু c divides r হয় এটো গখাও উপপাদ্য গখাও কেতিয়া কোৱা হয় b আৰু r ৰ গখাও d বুলি কোৱা হয় যেতিয়া d divides b আৰু d divides r হয় আৰু যদি c divides b আৰু c divides r হয় তেন্তে c is less than equal to d হ'ব লাগিব এতেকে গখাও b, r equal to d হয় এটা আমি কি পালো a আৰু b ৰ গখাও d b আৰু r ৰ গখাও d গতিকে দুইটাৰ মান সমান পাই গ'ল ঠিক আছে গতিকে আমি অলপ কথাখিনি লজিক্যাল হৈ যাব লাগিব মই আকৌ এবাৰ কৈ দিছো কথাখিনি চোৱা কিছুমান কাম আমি কৰিম যেতিয়া d divides a আৰু d divides b হয় আমি একেটা সংখ্যাৰ দুইটা হৰণ যায় তেতিয়া d divides ax by আমি ইউজ কৰিব পাৰিম এটো আমি আগতেও কৰি আহিছো কি a ইয়াৰ পৰা x আৰু y মান আমি কিছুমান অখণ্ড সংখ্যা লব পাৰিম অখণ্ড সংখ্যা যিকোনো অখণ্ড এনেকৈ আমি অখণ্ড সংখ্যা দুটা মান লব পাৰিম
এই কেনেকুৱা অখণ্ড সংখ্যা হ'ব এইটো আমি ইয়াত মিলাই লিখিছোঁ তাৰমানে এইটো ইয়াত মিলাই মিলি এক্সৰ মান 1 ললো y এর মান -q ললো ইয়াৰ পৰা গ'ল যাতে আমি r পাই যাম ঠিক আছে যেহেতু d ৰে ইয়াত কি কৰিলো আমি গসাউ অফ ab d ধৰিলো তাৰ অৰ্থ হ'ল d ডিভাইডস a আৰু d ডিভাইডস b d ৰে a হৰণ যায় আৰু d ৰে b কো হৰণ যায় তাৰ পৰা কি পালো গতিকে এতিয়া আমি কি পালো এইটো আমি বাদ দিম কাৰণ ইয়াত আমাক b r লাগে গতিকে d ডিভাইডস b আৰু d ডিভাইডস r আমি পাই গলো যে d ডিভাইডস b আৰু d ডিভাইডস r হলে d গসাউ বুলি কোৱা হয় যদিহে এইটো অপচন আহিব গসাউৰ যেটো উপপাদ্য আছিল গসাউ কাক বোলে ডেফিনিশন আছিল সংজ্ঞা আছিল হেতু মনত পেলাবা গসাউ কাক বোলে a আৰু b ৰ গসাউ d বুলি কোৱা হয় যেতিয়া d ডিভাইডস a আৰু d ডিভাইডস b ৰ বাবে d হ'ব আৰু দুই নম্বৰতে কি আছিল c ডিভাইডস a আৰু c ডিভাইডস b হলে c ইজ লেস দেন ইকুয়াল টু d হ'ব লাগিব গতিকে আমি একেই c ডিভাইডস b আৰু c ডিভাইডস r আমি লৈ ললো তেতিয়া হলে কি হ'ব এতিয়া ইয়াৰ পৰা আকৌ bx + ry ললো x আৰু y মান এনেকৈ মিলাই ললো গতিকে c ডিভাইডস a হলো যে c ডিভাইডস a আৰু c ডিভাইডস b ললো আমাৰ কাৰণ আমাক হেতুৱে লাগে গতিকে দুইটা হলে এই দুইটাকে হৰণ যায় কোনে যায় c ৰে হৰণ যায় কিন্তু a আৰু b ৰ গসাউ d হে আছে তাৰ মানে a আৰু b হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল d কিন্তু আমি ইয়াত কি পালো c ৰেও দুইটাকে হৰণ যায় গতিকে কি হ'ব লাগিব আটাইতকৈ ডাঙৰটো d গতিকে c টো তাতকৈ সৰু বা সমান হ'ব পাৰে গতিকে কি পালো আমি এই বস্তুটা আমি ইয়াত ব্যৱহাৰ কৰিম এই তিনটা কথা একেলগে ব্যৱহাৰ কৰিম গসাউ আমাৰ এইকেইটা কথা ব্যৱহাৰ কৰিম এইকেইটাৰ পৰা কি পালো আমি গসাউ পাই গলো কেনেকৈ d ডিভাইডস b আৰু d ডিভাইডস r হয় আৰু যদি c ডিভাইডস b আৰু c ডিভাইডস r হয় তেন্তে c ইজ লেস দেন ইকুয়াল টু d যেটো সৰু যেটো ডাঙৰ সেইটোই আমাৰ কি হৈ যাব গসাউ হৈ যাব গতিকে ঠিক আছে সেটি প্রশ্ন তোমালকে কৰিছা একচুয়ালি এই জেনারেল ম্যাথমেটিক্সত তোমালকে ইতিমধ্যে কৰিছা যে 57 আৰু 12 ৰ গসাউ নিৰ্ণয় কৰা যেতিয়া এনেকা প্ৰশ্ন থাকে তোমালকে কি কৰা এই এক সংখ্যাখিনি হৰণ কৰি যোৱা কেনেকৈ 57 প্ৰথমতে 12 ৰে হৰণ কৰা কিবাৰ যাব 12 4 12 48 48 বিয়োগ কৰিলে থাকে 17 পৰা 8 গলে 9 এতেকে কি হৈ যাব 57 equal to 12 into 4 plus 9 আকৌ এতিয়া কি হৰণ কৰিবা 9 ৰে 12 হৰণ কৰিব লাগিব এই 9 গতিকে কি হ'ব 9 এগুণ 9 হৈ গ'ল বাকি থাকিল 3 এতেকে এই মাজৰ 12 equal to ভাজ্য equal to ভাজক পূৰণ ভাগফল যোগ আশী এতিয়া 3 ৰে 9 হৰণ 3 ৰে 9 হৰণ কৰিলে 3 বাৰ গ'ল 3 3 গুণ 9 বিয়োগ কৰিলে 0 এতেকে 9 সমান ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ আশী এতেকে কি লিখিছিলা এতিয়া ইয়াৰ পিছৰ কি লিখিছে এতেকে গসাউ তোমালকে লিখিছিলা গসাউ এইটো 57 আৰু 12 ইকুৱেল টু এইটো শূন্য ইয়াৰ আগৰটো 3 বুলি লিখি দিছিলা হয় না কথাটো গতিকে কথাটো কি আছে চোৱা এতিয়া তোমালকে এতিয়া একচুয়ালি কথাটো তোমালকে নজনাকৈ ডাইৰেক্ট এইখিনি লিখি দিছিলা এতিয়াও লিখা ক্লাস এই কেৱল জেনাৰেল ম্যাথমেটিক্সৰ খিনিয়ে এতিয়াও লিখিব এতিয়া কাৰণটো কিন্তু তোমালকে কেতিয়াও তাৰমানে জানিব বিচৰা নাই এতিয়া এই চোৱাচোন কেনেকুৱা তাৰমানে মনটো আমাৰ মনটো কেনেকৈ একঘামি কৰি থোৱা যায় কোনো কোৱেশ্চন নকৰে তাৰমানে এনেকুৱা হৈ গ'ল কিতাপত যেটো আছে যেটো স্কুলত পঢ়ালে সেইখিনি শেষ কোৱেশ্চন তাৰমানে কোনো এনেকৈ নুখুদা হ'ল তাৰমানে নহয় হ'ল কাৰণ এইটো কেনেকৈ হ'ল আমি এতিয়া নুচুৱাই হ'ল এতিয়া কোৱাচোৱা কেনেকৈ হ'ল এতিয়া যেটো অলপ আগত যেটো আমি উপপাদ্য কৰিলো তাৰ পৰা এইটো আহিছে চোন এই অলপ আগৰ উপপাদ্যটো কি আছিল a equal to bq plus r হলে গসাউ of a, b a আৰু b ৰ গসাউ সমান গসাউ of a b, r আছে এইটো হ'ব ইয়াত কি হৈছে 57 equal to a equal to bq plus r হৈছে গতিকে গসাউ কাৰ গসাউ a আৰু b মানে 57, 12 ৰ গসাউ সমান এর কারণ সমান হবে দিয়া b আৰু r b মানে কোনটো 12 আৰু 9 ৰ গসাউ 12 আৰু 9 ৰ গসাউ লগ সমান আকৌ কি আহিলে দিয়া এইটো b মান কিমান b ৰ মান 12 আৰু r ৰ মান কিমান 9 গতিকে 12 আৰু 9 ৰ গসাউ কিমান হ'ব ইয়াৰ পৰা a equal to bq plus r আহি গতিকে a আৰু b ৰ গসাউ কিমান হ'ব
বি আৰু আৰ ৰ গসাউৰ লগত সমান এ আৰু বিৰ গসাউ মানে 12 আৰু 9 ৰ গসাউ কাৰ লগত সমান 9 আৰু 3 ৰ গসাউৰ লগত গসাউ 9 আৰু 3 হয় সমান এতিয়া 9 আৰু 3 ৰ গসাউ এর মানে কাৰ লগত এটো 9 আৰু 3 9 মানে ইয়াত বি আৰু আছে গতিকে 9 আৰু 3 ৰ গসাউ এটো চাই a ইকুৱেল টু বি কিউ প্লাস r গতিকে a আৰু b ৰ গসাউ কাৰ লগত সমান b আৰু r ৰ গসাউ মানে 3 আৰু 0 ৰ গসাউৰ লগত সমান গসাউ 3 আৰু 0 একচুয়ালি এটো নালাগে আমাৰ ইয়াৰ গসাউ কিমান 3 আৰু 9 ৰ গসাউ 3 গতিকে এই গসাউ 57 আৰু 12 3 হৈ যাব গতিকে আমি এনেকৈ যেটো তোমালকে কৰিছা তাৰমানে যেটো আমি অলপ আগত কৰিলো সেইটো তাৰমানে ইউক্লিডৰ কলম দি দিয়ে এই বস্তুটো দিয়ে গসাউ দুটা সংখ্যাৰ গসাউ লিখি অশূন্য ভাগে এনেকৈ এই সংখ্যাটো দি দিয়ে গতিকে এইটোই আছিল একচুয়ালি তোমালকে যেটো জেনাৰেল মেথছৰ পঢ়াৰ বিধিটো এইটোই আছিল ঠিক আমি কেইটামান উপপাদ্য ইতিমধ্যে কৰি আহিছো দীঘল দীঘল উপপাদ্য কেইটামানো কৰিছো গতিকে একচুয়ালি ক'বলৈ গ'লে চাৰিটা উপপাদ্য আছে এই চেপ্টাৰটোত দীঘল বুলি কওঁতে চাৰিটা কিন্তু উপপাদ্য নাম্বাৰ 7 পাইছো আমি কিন্তু তেনেকুৱা কথা নহয় চাৰিটা ডাঙৰ উপপাদ্য দীঘল তাৰমানে যেটো 6 মাৰ্কছৰ বুলি ক'ব পাৰি তোমালোকৰ হেৰি আহিব যেটো পৰীক্ষা হ'ব ইউনিট টেষ্ট এনেকুৱা 5 মাৰ্কছৰ কোৱেশ্চন দুটা থাকিব গতিকে এই এনেকুৱা তাৰমানে এই কিছুমান প্ৰশ্ন আছে তে কিছুমান এই উপপাদ্য যিবোৰ তাৰমানে এই দীঘল তাৰমানে শেষৰ মাৰ্কটোৰ কাৰণে থাকিব তাৰ এটা এইটো এটা থাকিব দুটা আমি ইতিমধ্যে পঢ়িছো গতিকে এইটো হ'ব আমাৰ তৃতীয়টো তেনেকুৱা উপপাদ্য আৰু এটা এনেকুৱা দীঘল আছে গতিকে চাৰিটা একদম তাৰ পৰা ভালকৈ নিজে চাই থব লাগিব আৰু এটা আছে ইয়াৰ পিছত গতিকে এইখিনি ক্লিয়াৰ কৰি ল'বই লাগিব এতিয়া কি হৈছে কথাটো ইয়াত কি কোৱা আছে a আৰু b দুটা যিকোনো ধনাত্মক অখণ্ড সংখ্যা আৰু k গ্ৰেটাৰ দেন 0 k এটা আন এটা সংখ্যা যেটো গ্ৰেটাৰ দেন 0 এইকেইটাও গ্ৰেটাৰ দেন 0 তুমি লিখিছে চোৱা কেনেকৈ কথাবিলাক সব একে a b আৰু k তিনিটা কি সংখ্যা মানে শূন্যতকৈ ডাঙৰ 1 2 3 4 ধনাত্মক 1 2 3 4 5 6 তেনেকুৱা ধৰণে অখণ্ড সংখ্যা গতি লিখিছে কেনেকৈ চোৱা a আৰু b দুটা যিকোনো ধনাত্মক অখণ্ড সংখ্যা আৰু k গ্ৰেটাৰ দেন 0 আন এটা অখণ্ড সংখ্যা কথাবিলাকে a b আৰু k তিনিটা যিকোনো ধনাত্মক অখণ্ড সংখ্যা বুলি কওঁতে লেখা শেষ আছে চোৱা তিনিটা লাইন লিখিছে হলে গসাউ অফ k into a আৰু k into b তাৰ মানে এনেকুৱা সমান এইটো বোলে k into গসাউ অফ ab তাৰ মানে ধৰা যেটো মই কৈছিলো 20 আৰু 30 ৰ গসাউ এতিয়া গসাউ 20, 30 সমান কিমান 10 আচ্ছা এতিয়া কি কৈছে k এটা আন এটা সংখ্যা যিকোনো সংখ্যা ধৰা ধরা কি হল k এর মান ধরা 5 k ইকুয়াল টু ধরা জানি 3 ধরে ঠিক আছে গতিকে কিমান হ'ব এতিয়া 3 ধৰিলে এইটো k a k b k a মানে 3 2 3 20 60 আৰু k b মানে 90 সমান ইয়াত কিমান হ'ব বলে k ইনটু গসাউ ab k মানে কিমান 3 পূৰণ গসাউ ab মানে কিমান 3 দুগুণ 30 হ'ব বলে এনেকুৱা ধৰণৰ কথা এতিয়া ইয়াতৰ গসাউ কিমান 30 ওলাই আছে 60 আৰু 90 ৰ গসাউ দুইটাকে হরণ কারণ 2 রে যাব কিবার 30 আর 45 বার 3 রে হরণ যাব 10 আর 15 বার 5 রে হরণ যাব 2 আর 3 বার গদিকে কি মান হয়ে গেল এতিয়া গসাউ গরিষ্ঠ সাধারণ উৎপাদক 5 3 গুণ 15 এটা 2 দুটার পরে এটা আই 3 দুটার পরে এটা আই 5 টা গদিকে 2 3 5 2 3 গুণ 6 6 5 30 30 পাই গতিকে এই উপপাদ্যটো এই কথাখিনি ক'ব বিচাৰিছে কিন্তু এটো আমি প্ৰমাণ কৰিব লাগিব ইউক্লিডৰ কলম বিধি খটুৱাইছো অলপ মন দি চালে তোমালোকে ধৰিব পাৰিবা আচ্ছা কথাটো এনেকুৱা যে আমাক a আৰু b সংখ্যা দিয়া আছে গতিকে a আৰু b ৰ ওপৰত ইউক্লিডৰ কলম বিধি খটুৱাই ইউক্লিডৰ কলম বিধি খটুৱাই পাওঁ a equal to bq plus r য'ত 0 is less than equal to r is less than b হয় তে এই কথাটো আমি কোৰ পৰা লিখিছো
এনেকুৱা ধৰা যিকোনো সংখ্যা এটা যেটো অলপ আগতে আমি উদাহৰণ এটা ললো ধৰা 51 আৰু 18 a equal to 51 আৰু b equal to 18 গতিকে কিমান হল ইয়াৰ পৰা কি লিখিব পাৰি 51 equal to b কিউ মানে 18 into 18 2 18 37 2 গুণ প্লাস 36 হলে 15 এনেকুৱা হ'ব a equal to কি পালো আমি b কিউ পালো ঠিক আছে আকৌ আমি কি পাব পাৰিম এতিয়া এই 51 এর 18 করণ করি মানে 18 equal to 51 into কি হয়ে যাব 1 প্লাস 15 3 থাকে আকৌ 15 সমান কি হ'ব 15 আমি 3 ৰে হৰণ কৰিম 15 সমান 3 পূৰণ 5 যোগ 0 এটো এনেকুৱা হ'ব গতিকে এই বস্তুটো আমি ইয়াতো লিখিব পাৰো a equal to bq plus r এবাৰ আকৌ আমি কি কৰিলো এটো 18 5 ৰে 15 ৰে হৰণ কৰিছো মানে এটো 18 15 ৰে আমি হৰণ কৰিছো কেনেকুৱা এটো b ক আমি r ৰে হৰণ কৰিছো b equal to কি ৰে হৰণ কৰিছো r ৰে হৰণ কৰিছো ঠিক আছে এই বস্তুটো আমি অলপ এক্সটেন্ড কৰিলো এই লাইনটো ফার্স্ট লাইনটো এনেকুৱা আছে সেকেন্ড লাইনটো কি হৈ গল এই b2 এটো মানে কি a equal to bq plus r গতিকে এই b2 এবাৰ কলৈ আহিল b ৰ মান 18 18 টো ইয়ালৈ আহিল গতিকে এই b2 ইয়ালৈ আহিছে আৰু 15 r মানে 15 r কলৈ আহিছে ইয়ালৈ আহিল ঠিক আছে গতিকে এতিয়া কি হ'ব b equal to r into আচ্ছা b equal to কি হ'ব r into ইয়াত কিবা এটা বেলেগ সংখ্যা থাকিব ধৰা q মানে এতিয়া q বাৰ হৰণ গৈছিল দুবাৰ হৰণ গৈছিল এবাৰ হৰণ গৈছে বেলেগ হৈছে গতিকে ইয়াত কি হ'ব বেলেগ কিবা এটা হ'ব ইয়াত আমি ধৰিলো q1 ইয়াত ধৰিলো q2 প্লাস ইয়াত r আছিল গতিকে ইয়াত আমি r ক আমি বদলাব লাগিব ইয়াত r1 দিম r1 ইয়াত হলে ইয়াতো r1 হ'ব ইয়াত কি হ'ব r2 হৈ যাব ধৰি পাইছা নিশ্চয় কথাটো এই সংখ্যাবিলাকৰ লগত তোমালোক নাযাবা কি লিখিছো আমি জাস্ট সংখ্যাটো মিলাবৰ কাৰণে লিখিছো যে a equal to bq plus r এবাৰ কি হ'ল b ইয়ালৈ আহিল r ইয়ালৈ আহিল এই r1 টো ইয়ালৈ আহিল গতিকে কেইবাৰ হৰণ গল q1 আছিল এবাৰ q2 বাৰ হৰণ গল প্লাস অতনি r1 ললো ইয়াত আমি r2 লৈ ললো ঠিক আছে গতিকে আমি হৰণ কৰাটো তাৰমানে এনেকুৱা ধৰণৰ এই নিয়মত আমি পাতি দিম এতিয়া কি হ'ব আকৌ একেদৰে ইয়াৰ পৰা 0 is less than equal to r1 is less than b ইয়াতো কি হ'ব 0 is less than equal to এইটো r2 is less than কি ৰে হৰণ কৰিছিলো r1 তকৈ সৰু হ'ব আকৌ এবাৰ কি কৰিম এতিয়া কোনটো আহিব ইয়ালৈ আমি হৰণ কৰাম কি আছে r1 এইটো ইয়াত আছে 15 ইয়ালৈ আহিল আৰু 3 টো ইয়ালৈ আহিছে তাৰ মানে এই বস্তুটো r1 আমাৰ ইয়ালৈ আহিছে r1 equal to ইয়াত কি আহিছে r2 আহিছে r2 into q3 plus ইয়াত কি আহিব r3 আহিব ঠিক আছে ইয়াত একো চেঞ্জ হ'ল এই বস্তুটো আমি ইয়াত আকৌ ইয়াত উপস্থাপন কৰিছো এইটো ইয়ালৈ আহে এইটো ইয়ালৈ আহে এইটো ইয়ালৈ আহিছে r1 ইয়া হৰণ কিৰে কৰিছিল আমি r2 ৰে হৰণ কৰিছিল বুজি ললে হ'ল r1 ক আমি হৰণ কৰিম কিৰে r2 ৰে হৰণ কৰিম কেইবাৰ হৰণ গল q বাৰ হৰণ যায় নাই কিন্তু আমি ইয়াত q1 q2 q3 লিখিলো প্লাস এই বাকি থাকিল r3 is less than r3 is less than r2 ঠিক আছে এতিয়া কি হ'ব স্যার এবাৰ আকৌ আমাৰ কি আহিব এই সংখ্যাটো ইয়ালৈ আহিব r2 ক আমি হৰণ কৰিছো কিৰে হৰণ কৰিছো r3 ৰে হৰণ কৰিম কেইবাৰ হৰণ যাব q4 বাৰ প্লাস বাকি কিমান থাকিব r4 থাকিব 0 is less than equal to r4 is less than equal to is less than কিৰে হৰণ কৰিছো r3 ইয়াত r3 এনেকৈ গৈ থাকিলে কি হ'ব এতিয়া আচ্ছা এনেকৈ গৈ থাকিলে একদম শেষৰ পৰটো ধৰা এই r1 এবাৰ কি আহিব r1 r2 r3 এনেকৈ আহিবলৈ লৈছে গতিকে ধৰা আমি কি লিখিলো ইয়াত r(n-3) লিখি দিলো n-3 মানে কিবা এটা সংখ্যা এই ইয়াত 2 হলে ইয়াত কিমান হ'ব 3 হ'ব মানে ইয়াত কৈ এক ডাঙৰ হ'ব ইয়াত 2 যদি হয় নেক্সট লাইনটো ইয়াত কিমান হ'ব 2 যোগ 1 ইয়াত যদি n-3 হয় নেক্সট লাইনটো কিমান হ'ব এই r ৰ তলত কিমান হ'ব ইয়াৰ r ৰ তলত n-3 + 1 মানে n-2 ইয়াত হল n-2 হ'ব হৈছে ইয়াত q4 হ'ব এতিয়া আকৌ ইয়াত যদি 3 হয় ইয়াত আকৌ যোগ 1 হ'ব 4 3 + 1 তাত কিমান হৈছে 3 + 1 হৈছে গতিকে ইয়াত কিমান হ'ব এটো n-2 + 1 মানে n-2 + 1 মানে -1 ইয়াত কিমান লিখিম আমি n-1 লিখিম প্লাস এইবিলাক তলত একো নাই কিন্তু দেই ইয়াত যি মন যায় হেতু লিখিব পাৰি কিন্তু এনে ইয়াত এটা সিস্টেম মিলাবৰ কাৰণে আমি এনেকৈ সিৰিয়ালি লিখি গৈছো n-1 হল
এবাৰ r ৰ জেগাটো কিমান বহিব একে ইয়াত 4 থাকিলে ইয়াতো 4 গতি ইয়াত n - 1 থাকিলে ইয়াতো n - 1 এতিয়া এইটো লাইন লিখিম আমি 0 ইজ লেস দেন ইকুয়াল টু ইয়াত কি থাকে ভাগশেষ থাকে এর r4 এটো ভাগশেষ কিনে থাকিব গৈ ভাগশেষ মানে r n - 1 ইজ লেস দেন হরণ কেৰে কৈছিল এইটো r n - 2 থাকিব r n - 2 থাকিব এটা কেৱল সংখ্যা বেছিকৈ ইয়াত আমি ভাবি লাভ নাই ঠিক আছে এবাৰ ইয়াত কি আহিব এই সংখ্যাটো আহিব r n - 2 আহিব ইয়াত কি আহিব r n - 2 আহিব ইয়াত কেইবাৰ হৰণ যাব এই কিৰে হৰণ কৰিছো এটো r n - 1 এৰে আমি হৰণ কৰিছো ইনটু কেইবাৰ হৰণ যাব এতিয়া q ইয়াত কৈ এক বেছি মানে q n বাৰ প্লাস ভাগশেষ থাকিব r n ইয়াত কিমান হৈ গল 0 ইজ লেস দেন ইকুয়াল টু r n ইজ লেস দেন এইটো r n - 1 আহিব ঠিক আছে এতিয়া আহিল কি এবাৰ আমি কি ভাবিলো যে আকৌ হৰণ না যায় এনেকুৱা যে কন্ডিশন আহিল এইটো এবাৰ কি হ'ব প্লাস 0 নাহিব জানো এবাৰ আমি ভাবি ললো ইয়াত প্লাস 0 আহিব ভাগশেষ এবাৰ লাস্ট আৰু এইটো কি হ'ব 0 আহিব তাৰ মানে কি ৰে হৰণ কৰিছো কা কাৰণ কৰিছো r n - 1 হৰণ কৰিছো কি ৰে হৰণ কৰিলো r n ৰে বাকি ইয়াত কেইবাৰ হৰণ গল q n + 1 বাৰ হৰণ গল গতিকে এটো q n + 1 ৰে 1 বাৰ হৰণ গল ভাগশেষ 0 থাকে তাৰ মানে এবাৰ এই ভাগশেষ 0 টো আমি ইয়াত লিখা নাই ঠিক আছে এই কন্ডিশনটো আমি লাস্টৰ কন্ডিশনটো আমাৰ এই ইয়ালৈ আহিল এই বস্তুখিনি এই কথাখিনি আমি ইয়াত এনেকৈ লিখিব পাৰিম মই ভাবিছো নিশ্চয় এইখিনি তোমালোকে বুজি পাইছে এখন লাগে আচ্ছা ঠিক আছে এতিয়া এই কথাটো কেৱল বুজাবৰ কাৰণে লিখিছিল এখন আমাক নালাগে এইটো মই দিছো এতিয়া ইয়াত চাইছে আমি কেইটামান কথা লিখিম তোমালোকে সাইডত লিখিব নালাগে তোমালোকে ইয়াত তলে তলে লিখিবা ঠিক আছে ইয়াত লিখিব লাগিব এতে গ খা উ a, b সমান কার গখাও a আৰু b ৰ গখাও কি পাইছিল আমি অলপ আগত ইয়াৰ আগত যেটো লেমা পঢ়িছিল a = bq + r হলে যদি a = bq + r হয় তেন্তে a আৰু b ৰ গখাও a b আৰু r ৰ গখাওৰ সমান a আৰু b ৰ গখাও এটো b আৰু r ৰ গখাওৰ সমান তাৰ মানে এটো ইয়াত কি হ'ব এনেকুৱা যদি হয় a আৰু b ৰ গখাও b আৰু r1 ৰ গখাওৰ লগত সমান গতিকে ইয়াত কি লিখিলো গখাও কাৰ গখাও b, r1 ৰ গখাও ঠিক আছে এতিয়া একেদৰে সমান এইবাৰ আকৌ কি হ'ব গখাও এতিয়া নেক্সট লাইন b আৰু r1 ৰ গখাও একে আগৰ দৰে b আৰু r1 ৰ গখাও কাৰ লগত সমান হ'ব r1 আৰু r2 ৰ গখাও গতিকে r1, r2 ৰ গখাও ইকুৱেল এতিয়া আহিল গখাও এতিয়া নেক্সট লাইন r1 আৰু r2 ৰ গখাও r2 আৰু r3 ৰ গখাওৰ লগত সমান r2, r3 হৈ আছে ইকুৱেল টু এনেকৈ গৈ 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 ই কি হ'ব এইখিনি মই মোহাই দিলো মই ভাবিছো তোমালোকে লিখি লৈছা ইকুৱেল টু এনেকৈ গৈ 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 কিমান আহিল এতিয়া এইটো লাইন আহিল ইয়াত কি হ'ব এতিয়া এইটোৰ গখাও আহিল ইয়াত কি হ'ব এনেকৈ গখাও ইয়াত কাৰ আহিছে r2, r3 মানে r2, r3 মানে rn - 3 rn - 2 rn - 3, rn - 2 গখাও ইকুৱেল টু এটো rn - 3 rn - 2 গখাও সমান কি হ'ব rn - 2 rn - 1 rn - 2, rn - 1 গখাও কাৰ ইয়াৰ একেই ইয়াৰ rn - 2 rn - 1 ইয়াত আছে ইয়াৰ গখাও এইটো আৰু এইটোৰ গখাও তাৰ মানে r গখাও rn - 1 rn - 1, rn ঠিক আছে এই গখাও কিমান হলো ইয়াৰ পিছত কিমান আহিল 0 আহিল গতিকে আমি পাইছো যে 0 ৰ আগত যেটো সংখ্যা থাকে ভাগশেষ সেইটোৱে হ'ব গখাও তাৰ মানে ইহঁতৰ গখাও হৈ গল rn আহিল এইটো মানে rn আমি লিখিছো ইহঁতৰ গখাও rn হৈ যায় যেটো কথা আমি পাইছো আগতে গতিকে ইয়াৰ পৰা আমি এই উপবাদ্যটো মিলাই এনেকৈ লিখি লৈছো ঠিক আছে আচ্ছা
এতিয়া আমি আকৌ কি কৰিম আমাক কি লাগে এতিয়া কে লাগে ঠিক আছে ইয়াৰ পিছৰ যিখিনি সংখ্যা এতিয়া আমাৰ কাৰ এইটো আমি কি পাইছো গসাউ অফ ab মানে কিমান পালো rn পালো এইটো গসাউ অফ ab মানে এইটো গসাউ অফ ab মানে কিমান পালো rn পালো এইখিনি স্টেপ কৰিছো ঠিক আছে ৰাইট হ্যান্ড সাইড কি হ'ব k ইনটু গসাউ অফ ab মানে rn k ইনটু rn হৈ যাব এতিয়া আমি লেফট হ্যান্ড সাইডটো আনিব লাগিব ঠিক আছে ইয়াৰ পিছত কি লিখিবা এতিয়া ইয়াৰ পিছত কি লিখিবা মই কিন্তু আকৌ নিলিখো মই ইয়াতে বনাম ইয়াৰ পিছত এনেকুৱা হৈ যাব হা এইটো আছে q আছে r1 ঠিক আছে এতিয়া আমি ইয়াত a আৰু b ৰ ওপৰত নহয় এইবাৰ আমি কি কৰিম ইয়াৰ পিছৰখিনি দে ঠিক পিছৰখিনি এইখিনি কি হ'ব এতিয়া a আৰু b ৰ ওপৰত নহয় এবাৰ কাৰ ওপৰত ka আৰু kb ৰ ওপৰত এতিয়া আকৌ পাতিবা এতিয়া ka আৰু kb ৰ ওপৰত ইউক্লিডৰ কলম বিধি খটুৱাই পাওঁ ইয়াত কি হ'ব ka ইকুৱেল টু ইয়াত কি হ'ব ইয়াত আমি কি পাম kb ৰ হৰণ কৰিছিলো kb পাম ঠিক আছে গতিকে আমি কি লিখিম এবাৰ ইফালে k r1 ভাগশেষো কিমান লিখিম আমি k r1 বুলি লিখিম গতিকে একে কি থাকিব কেৱল q খিনি একে থাকিব k বাৰ হৰণ গল বুলি কওঁতে q বাৰ গতিকে ইয়াত আমি k লগাম এবাৰ ইয়াত কিমান আহিব k r1 তাৰ মানে ইয়াত কি আহিল ইয়াত কিমান আমি হৰণ কৰিছিলো k গতিকে ইয়াত kb আহি ইয়াত কি হ'ব k r1 মানে কি আহিল ইয়াত কিমান হ'ব k r2 আহিল ইয়াতো k r1 এইটো k r1 এইটো k r2 ইয়াৰ পৰা আহিছে k r2 এবাৰ ভাগশেষ আমি k r2 লিখিলো ইয়াতো k দিব লাগিব ইয়াতো k দিব লাগিব এবাৰ আহিছে এইটো k r2 হৰণ কৰিছিলো k r3 লে আকৌ ভাগশেষ থাকিলে এবাৰ k r4 গতিকে ইয়াত কি হ'ব ভাগশেষ k r4 লেছ দেন k r3 কি হ'ব k r3 হ'ব ঠিক একেদৰে ইয়াতো কি আহিব k আহিব আগফালে ইয়াতো কি আহিব এনেকৈ k আহিব ইয়াতো k আহিব ইয়াত k আহিল ইয়াত k আহিল ইয়াত k আহিল এনেকৈ ইয়াতো k আহিল ইয়াত k আহিল এতিয়া শেষ কিমান থাকিল k rn থাকিল ঠিক আছে এবাৰ আকৌ ইয়াতে একে হ'ব এইটো আৰু এইটো গসাউ ka আৰু kb ৰ গসাউ গতিকে এইটো অলপ আমাৰ গণ্ডগোল হ'ল এতিয়া মোৰ কিমান সুবিধা হয় এতিয়া কি হ'ব ইয়াত কি আহিব ka আৰু kb ৰ গসাউ ka, kb ৰ গসাউ আমি এইটো উলিয়াইছো ka আৰু kb আৰু k r1 ৰ গসাউৰ সমান গতিকে ইয়াত কি লিখিলো kb, k r1 গতিকে k r1 আৰু k r2 ৰ kb আৰু k r1 ৰ গসাউ kb আৰু k r1 ৰ গসাউ ইয়াৰ আৰু ইয়াৰ সমান k r1 k r2 k r1, k r2 ৰ লগত সমান একেদৰে k r2 k r3 এটো k r1 k r2 ৰ গসাউ k r2 k r3 k r2, k r3 এনেকৈ গৈ ইয়াত কি হ'ব শেষত এইটো হ'ব krn - 3 krn - 2 krn - 3 krn - 2 ইয়াত হ'ব krn - 2 krn - 1 krn - 1 krn হলো লাষ্টত কি থাকিছে ইয়াত krn থাকিছে 0 ৰ আগত গতিকে ইয়াত কি বহিল ইহঁতৰ গসাউ কি হৈ যাব এতিয়া 0 ৰ আগৰটো krn বহিল ঠিক আছে গতিকে আমি কি পালো এতিয়া দুইটাৰ পৰা আমি কি পালো ইয়াৰ পিছত এতিয়া এইখিনি লিখাৰ পিছত কি লিখিব লাগিব এতেকে এইটো গসাউ ka, kb ইকুৱেল টু গসাউ ka, kb কি পালো এটো লেফট হ্যান্ড সাইড লৈছো krn পালো krn ইকুৱেল টু k ইনটু rn মানে কি আছিল আমি ইয়াৰ আগৰ লাইনটোত পাইছিলো rn মানে আছিল গসাউ a, b a আৰু b ৰ গসাউ কি আছিল krn গতিকে আমি কি পালো k ইনটু গসাউ ab k ইনটু গসাউ ab আমি প্ৰমাণ পাইলো প্ৰমাণটো এইখিনি শেষ কিন্তু মেইন কথাখিনি আমি ইয়াতে আগতে উলিয়াই লৈছো সেইকাৰণে প্ৰমাণ সুবিধা হ'ল গতিকে তোমালোকে আকৌ চাবা ভিডিঅটো মই বাৰে বাৰে কৈ থাকো যে ভিডিঅবোৰ বাৰে বাৰে চাব লাগে তেতিয়াহে সকলোখিনি কথা গম পোৱা যায় ঠিক আছে মই এই পঢ়িবা ভালকৈ বুজি ল'ব লাগিব